আসসালামু আলাইকুম গাইজ, আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত মই 7 মাহত সোমালোঁ মোৰ প্ৰেগনেঞ্চি জাৰ্নিটোৰ আলহামদুলিল্লাহ। আৰু 7 মাহ আজি কেইদিনমান হৈছে বাৰু। আৰু লগতে মই খতম পঢ়ি আছিলোঁ কেইটামান, সেইকেইটা আজি বক্স চাই দিম। তো সেইকাৰণে জোনাব আহিব দোৱা কৰিবলৈ, আৰু বাকী ঘৰৰ মানুহে মানে মাহীহঁত আৰু জোনাব, বেলেগ মানুহ কোনো নাই। আৰু এয়া মই বনালোঁ কাষ্টাৰ্ড, তাৰপিছত কেক বনালোঁ, এইফালে আন্দা বইল কৰি থৈছোঁ। আৰু নিমকিটো খালি কিনি অনা হৈছে, বনোৱা নাই, যিহেতু মই ইমান টাইম খাৰা হৈ থাকিব নোৱাৰোঁ আৰু সময়ো নাছিলে, দিনটোৰ ভিতৰতে চব কৰিবলগীয়া। আচলতে অহা কাইলৈ মই 7মহীয়া ভাত খোৱা নিয়মটো কৰা হ'ব, আৰু সেইটো ব্লগ দিম বাৰু আপোনালোকক মই, লং ব্লগ। তো সেইকাৰণে আজি বোলো মই দোৱাখিনি যিখিনি পঢ়ি থৈছোঁ, কোৰাণ খতম, তচবি আৰু ইয়াচিন খতম, জোনাব এজনক দাৱত কৰা হৈছে, তেওঁক দি বক্সাই দিম। আৰু এয়া তাৰ কাৰণে মই যা যোগাৰ কৰি আছোঁ। এইফালে কাষ্টাৰ্ড উলিয়াই ৰেডি কৰি থৈছোঁ, কাৰণ জোনাব অহাৰ পিছত যাতে দৌৰা-দৌৰি নহয়, সেইকাৰণে আগতীয়াকৈ চব বনায়ো থৈ দিছোঁ আৰু লগতে উলিয়াইও থৈ দিছোঁ। আৰু এইফালে আমাৰ ঘৰৰ মানুহখিনিৰ কাৰণে আকৌ বেলেগকৈ এখন প্লেট ৰেডি কৰি। আজি মানে শুই উঠাৰ পৰা কাম কৰি কৰি ভাগৰি গৈছোঁ, কোনো এটা মানুহ ঘৰত মানে থাকিব পৰা নাই। এনেই হাজবেণ্ডেও কৈ গৈছেগৈ আজি ইমানেই দৌৰা-দৌৰি হৈছে নহয়, কিন্তু কি কৰিব, কিবা এটা কৰিবলৈ হ'লে মানে বহুতখিনি কাম থাকেই ন, চবেই মিলি কৰিলেহে হয়। আৰু এইফালে মই চব ৰেডি কৰিটো দিলোঁ বাৰু, জোনাবো আহিলে, চাহ খালে, এইফালে মাহীও চাহ দি আছে, আৰু দোৱা কৰা হৈ গ'ল, চাহ খোৱা হৈ গ'ল, চব ঠিকে ঠাকে হৈ গ'ল। এতিয়া ঘৰৰ মানুহখিনিৰ কাৰণে চাহৰ ব্যৱস্থাটো বোলো কৰি দিওঁ। এয়া হাজবেণ্ডে প্লেটবোৰো আনি আছে আগফালৰ পৰা, আৰু এইফালে মায়ো আহিছে, কাৰণ কালি নিয়মটো যিহেতুকে আছে, তো সোনকালে আহিব ক'লোঁ, আজি দোৱাটো পাব বোলো। আৰু এইফালে মই হাজবেণ্ডক কিবা এটা কৈ আছোঁ, পাহৰি যায় যে এটা কথা বহুতবাৰ ক'ব লাগে মানে। বাকী মই মোবাইল চুবলৈ টাইমেই পোৱা নাছিলোঁ, মাইনী আছিলে কাৰণে মাইনীয়ে যিকণ ভিডিঅ' কৰি দিলে আৰু ভালকৈ কৰিব নহ'লে। আশা কৰোঁ যিকণে কৰিছোঁ আপোনালোকে চাই ভাল পাব, আৰু ময়ো থৈ দিছোঁ মেমৰি হিচাপে। আজিলৈ আহিছোঁ, নেক্সট ব্লগটো চাব আপোনালোকে, তাত মোৰ 7মহীয়া ভাত খোৱাৰ লং ব্লগ পাব। আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।